নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। APDCL চাকৰি মুকলি কৰিছে 5000কৈ চাকৰি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ অনলাইন এপ্লাই। বহুতে মোক কমেণ্ট কৰি থাকে যে APDCL চাকৰিসমূহ কেতিয়া আহিব আৰু কেতিয়াৰ পৰা এপ্লাই হ'ব, এজ কেতিয়া কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, কি ভেকেঞ্চি আহিব, অনলাইন যোগে কৰিব নে অফলাইন যোগে কৰিব, সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। কেতিয়াৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰিব এই কথাও আপোনালোকে জানি আছে ভিডিঅ'টো শেষৰ ফালে। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব, যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ আছে তেতিয়া আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে। ইয়াত আপোনালোকে দেখিব পাইছে APDCL ৰিক্ৰুটমেণ্ট 2024 নটিফিকেশ্যন 5000 ভেকেঞ্চি আৰু এপ্লাই আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। বহুতে ইয়াৰ এজ কেতিয়া কি, কোৱালিফিকেশ্যন কি সুধি থাকে, আপোনালোকে এই ভিডিঅ'টো চালে আপোনালোকে সকলোখিনি কথা ক্লিয়াৰ হৈ যাব আৰু লগতে কেতিয়াৰ পৰা এপ্লাই হ'ব এই কথাও আপোনালোকে জানিব পাৰিব। APDCL ৰিক্ৰুটমেণ্ট 2024 দ্য আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডৰ ফালৰ পৰা ভেকেঞ্চি কিনি হয়। ইয়াত APDCL মানে গোটেইকেইটা বিভাগ মিলিলে, যেনেকৈ APDCL, AEGCL আৰু APGCL, এই তিনিটা বিভাগ মিলি 2024-25 বৰ্ষৰ আপোনালোকে দেখিছে ভেকেঞ্চি মুকলি কৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটিয়ে হয়। যদি আপোনালোকে APDCL চাকৰি কৰোঁ বুলি ভাবিছে আপোনালোকে কৰিব পাৰিব। কেতিয়াৰ পৰা আবেদনসমূহ কৰিব পাৰিব সেইটো মই ভিডিঅ'টো শেষৰ ফালে জনাই আছোঁ। এজ কেতিয়া কিমান লাগিব মই সেইটোও জনাই আছোঁ। কোৱালিফিকেশ্যন কিমান লাগিব সেইটোও জনাই আছোঁ। কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ কোৱালিফিকেশ্যন লাগিব। প্ৰায় 5000 ভেকেঞ্চি আহিবলগীয়া আছে APDCL ফালৰ পৰা, আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। মই সকলোখিনি কথা ভিডিঅ'টো জনাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। ইয়াত মই পোনপ্ৰথমে এটা আপোনালোকক অভাৰভিউ দি দিছোঁ। নেম অফ দ্য ডিপাৰ্টমেণ্ট, পাৱাৰ ডিপাৰ্টমেণ্ট অফ আছাম। অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে APDCL, AEGCL আৰু APGCL হয়। টোটেল ভেকেঞ্চি আছে 5000 প্লাছ এক্সপেক্টেড। নেম অফ দ্য পোষ্ট দেখিব পাইছে অফিচ কাম ফিল্ড এছিষ্টেণ্ট, সহায়ক, ড্ৰাইভাৰ, আদাৰ ভেকেঞ্চি। মোড অফ এপ্লিকেশ্যন অনলাইন যোগে কৰিব পাৰিব। কেটেগৰী হৈছে আছাম গভৰ্ণমেণ্টৰ জব হয়। জব লোকেশ্যন হৈছে আছামৰ, আৰু অফিচিয়েল ৱেবছাইট হৈছে apdcl.org. ৱেবছাইট। এইটোত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো আপোনালোকৰ অফিচিয়েল ৱেবছাইট হয়। চ' মই যোনটোত এডভাৰটাইজমেণ্টটো পাইছোঁ মই সেই এডভাৰটাইজমেণ্টৰ শ্বৰ্ট নটিফিকেশ্যনটো পাইছোঁ, তাৰ মই লিংকটো আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাতো আপোনালোকে চাই ল'ব পাৰিব গোটেইখিনি কথা। তাৰ আগতে মই আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই লওক। ইয়াত আপোনালোকে হৈছে অভাৰভিউটো, নেম অফ দ্য ডিপাৰ্টমেণ্ট, পাৱাৰ ডিপাৰ্টমেণ্ট আছাম, যিটোক APDCL বুলি কোৱা হয়। আৰু টোটেল ভেকেঞ্চি আছে 5000 ভেকেঞ্চি, আৰু লগতে আহিবলগীয়া যিখিনি ভেকেঞ্চি বহুতে কমেণ্ট কৰে যে কি ভেকেঞ্চি APDCL ফালৰ পৰা আহিব। ইয়াত আহিবলগীয়া ভেকেঞ্চিখিনি হৈছে অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ ভেকেঞ্চি আহিবলগীয়া আছে, সহায়কৰ ভেকেঞ্চি আহিবলগীয়া আছে, ড্ৰাইভাৰৰ ভেকেঞ্চি আহিবলগীয়া আছে, আৰু আদাৰ ভেকেঞ্চি মানে অন্যান্য কিছুমান ভেকেঞ্চি আহিবলগীয়া আছে। মোড অফ এপ্লিকেশ্যন আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিব পাইছে APDCL ৰিক্ৰুটমেণ্ট ভেকেঞ্চি ডিটেইলছ, পোষ্ট নেম অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ ভেকেঞ্চি। পে স্কেল আপোনালোকে দেখিব পাইছে 16800 পৰা 60500 টকা পৰ্যন্ত লাভ কৰিব। গ্ৰেড পে পাব 5800 টকা। পোষ্ট নেম সহায়কৰ ক্ষেত্ৰত আপোনালোকে দেখিছে, তো ইয়াত সম্পূৰ্ণখিনি ডিটেইলছ আপোনালোকে দেখিব পাৰিছে। ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিলে অপৰচুনিটি আপোনালোকে গ্ৰহণ কৰিব পাৰিব। যিটো অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ ভেকেঞ্চি, ইয়াৰ ক্ষেত্ৰত বেছিক পেটো 16800 পৰা 60500 টকা হয়, আৰু লগতে আপোনালোকে গ্ৰেড পে হ'ব 5800 টকা। আৰু এটা আপোনালোকে এইটো গ্ৰেজুৱেশ্যন লেভেলৰ পোষ্ট হয়, মানে গ্ৰেড 3 লেভেলৰ পোষ্ট হয়। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে যদি এই ভেকেঞ্চিৰ কাৰণে যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে তেতিয়া আপোনালোকে ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। পোষ্ট নেম আপোনালোকে দেখিছে সহায়কৰ ভেকেঞ্চি, ইয়াৰ কাৰণে আপোনালোকৰ কিমানটাকৈ ভেকেঞ্চি আছে এইটো মই আপোনালোক জনাই আছোঁ। দেখিব পাৰিছে কিমানটা ভেকেঞ্চিটো বৰ্তমানলৈকে উল্লেখ কৰা নাই, আৰু কিন্তু এইটো আপোনালোকে এটা গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হ'লেও গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি, কাৰণ সহায়কটো আপোনালোকে নিশ্চয় জানে গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি। ইয়াৰ কাৰণে মিনিমাম 8 পাছৰ পৰা আবেদন কৰিব পাৰিব। 8 পাছ, 10 পাছ, 12 পাছ কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব। পে স্কেলসমূহ 12400 পৰা 47400 পৰ্যন্ত লাভ কৰিব। গ্ৰেড পে হ'ব 5500 টকা। পোষ্ট নেম আজিকালি লাইট বিচাইকেল ড্ৰাইভাৰৰ ভেকেঞ্চি আছে, ইয়াৰ কাৰণে কিমানটা ভেকেঞ্চি উল্লেখ কৰা নাই, কিন্তু পে স্কেলসমূহ 12400 পৰা 47000 পৰ্যন্ত লাভ কৰিব। গ্ৰেড পে হ'ব 5500 টকা। পোষ্ট নেম দেখিব পাইছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ AAO ভেকেঞ্চি, ইয়াৰ কাৰণে কিমানটাকৈ ভেকেঞ্চি এই কথাও জনোৱা নাই, কিন্তু কোৱালিফিকেশ্যনসমূহ গম পাইছে। ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিলে অপৰচুনিটিটো আপোনালোকে গ্ৰহণ কৰিব পাৰে ভেকেঞ্চিকেইটাৰ কাৰণে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই ভেকেঞ্চিকেইটাৰ কাৰণে, যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। পোষ্ট নেম দেখিব পাইছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, ইয়াৰ কাৰণে আপোনালোকে 16800 পৰা 60500 টকা পৰ্যন্ত লাভ কৰিব, আৰু লগতে গ্ৰেড পে থাকিব 8700 টকা। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকৰ দেখিব পাইছে এজ লিমিট APDCL ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ST কাৰণে 5 বছৰৰ ইলেকশ্যন লাভ কৰিব, OBC MBC কাৰণেও লাভ কৰিব, আৰু
PW কেণ্ডিডেটৰ কাৰণে 10 বছৰকৈ ৰিলেক্সন লাভ কৰিব ডিপাৰ্টমেণ্ট কেণ্ডিডেটৰ কাৰণে 7 বছৰকৈ আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয় আৰু এখন আপোনালোকৰ মই এটা নটিফিকেশ্যন পাইছোঁ মই ক'ত পাইছোঁ মই তাৰ লিংকটো দিয়া থাকিব বৰ্তমানলৈকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ হোৱা নাই কিন্তু বহুতে কমেণ্ট কৰি থকাকৈ মই জনাই দিছোঁ কেতিয়াৰ পৰা মানে ইয়াৰ যিখিনি ৰিলেক্স বা কোৱালিফিকেশ্যন হয় এজ লিমিট হয় এজ কেতিয়া কি হয় মই সেইটো আপোনালোকক জনাই দিছোঁ বহুতে কমেণ্ট কৰি আছিলে কিন্তু আবেদনসমূহ আপোনালোকৰ মাৰ্চ এপ্ৰিল মাহৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হৈ যাব APDCLৰ ফালৰ পৰা যে CM ছাৰে ঘোষণা কৰিছিলে নতুনকৈ 15,000 ভেকেঞ্চি আহিবলগীয়া আছে সেই 15,000 ভেকেঞ্চিৰ ভিতৰত আপোনালোকৰ APDCL আছে আৰু প্লাছ আপোনালোকৰ PNRD ভেকেঞ্চি আৰু কৃষি বিভাগ এই গোটেইখিনি মিলাই আছে গোটেইখিনি আপোনালোকে একলগকৈ ADR হিচাপেও ভেকেঞ্চি কিনি আহিব পাৰে নাইবা আপোনালোকৰ ভাগ ভাগকৈ এই ভেকেঞ্চিখিনি আহিবলগীয়া আছে চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয় যদি আপোনালোকে APDCL চাকৰি কৰিম বুলি ভাবিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু মই ইয়াত আপোনালোকক কথা ক'লোৱে যেনেকৈ সহায়কৰ ক্ষেত্ৰত SSLC পাছ হ'লে পাছ কৰিব পাৰিব এপ্লাই কৰিব পাৰিব যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তেতিয়াৰ পৰা আবেদন কৰিব পাৰিব লাইট ভিছাগল ড্ৰাইভাৰৰ ক্ষেত্ৰত SSLC পাছ মানে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব মেট্ৰিক পাছ কৰি লগতে 2 বছৰীয়া এখন প্ৰফেশ্যনেল ড্ৰাইভিং লাইচেঞ্চ থাকিলে আবেদনসমূহ কৰিব ড্ৰাইভাৰৰ ক্ষেত্ৰত আৰু সহায়কৰ ক্ষেত্ৰত মেট্ৰিক পাছৰ পৰা আবেদন কৰিব পাৰিব আৰু এছিষ্টেণ্ট একাউণ্টেণ্টৰ কাৰণে মাত্ৰ গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব মানে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয় ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত আপোনালোকৰ যিটো APDCLৰ অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইম্পৰ্টেণ্ট ডেট কথা মই কৈছোঁ আপোনালোকৰ মাৰ্চ এপ্ৰিল মানৰ পৰা আপোনালোকে ভেকেঞ্চিখিনি এপ্লাইসমূহ ষ্টাৰ্ট হৈ যাব তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যেতিয়া আবেদনসমূহ